Hello and welcome to AM Guide Assam. যিবোৰ কেণ্ডিডেট এইবাৰ গুৱাহাটী ইউনিভাৰ্চিটিত LLB নাইবা BLLB এডমিশ্যন ল'ব বুলি ভাবিছা তোমালোকে ইয়াতে কম্পিটিশ্যন লেভেলটো কি টাইপৰ হয় এডমিশ্যন কেতিয়া হ'ব পাৰে প্ৰবেবল এটা ডেট তাৰ লগতে এন্ট্ৰেন্স কেতিয়া হ'ব আৰু তোমালোকে এতিয়াৰ পৰাই কেনেকৈ প্ৰিপাৰেশ্যনটো আৰম্ভ কৰিবা তাৰ সম্বন্ধে মই জনাম সো দিস ওয়াজ দ্য মেৰিট লিষ্ট অফ BLLB অফ 2023 এটা চাব পাৰিছা মেৰিট লিষ্টটো দিয়া হৈছিলে 23 আগষ্টত আৰু ইয়াৰ যেটো এন্ট্ৰেন্স হৈছিলে এন্ট্ৰেন্সটো 9 আগষ্টত হৈছিল আৰু 23 তাৰিখে তোমালোকৰ ৰিজাল্টটো দিয়া গৈছিলে তো ইয়াতে তোমালোকে চাব পাৰিছা টোটাল সিট আছে BLLB 60 আৰু জেনাৰেলৰ কাৰণে 20 সিট আছিলে EWS 6 OBC 16 এনেকৈ ভগাই দিয়া গৈছিলে BLLB আৰু তোমালোকে চাব পাৰিছা ইয়াতে কম্পিটিশন লেভেলটো কি টাইপৰ হয় সো ফাৰ্স্ট অফ অল লেটস বিগিন উইথ কাট অফটো তোমালোকে চাব পাৰিবা কিমান হয় তো জেনাৰেলৰ কাট অফটো যদি চাও লাষ্ট ইয়াৰৰ BLLB টোটাল 20 সিট আছে তো কাট অফটো এতে লাষ্টত আহি গলে নাম্বাৰ 20 ইয়াতে সোৱা এটো আছে হিমানিশ কোন্দ পাইছে কিমান 43.5 সো BLLB জেনাৰেলৰ কাৰণে কাট অফটো লাষ্ট ইয়াৰ 43.5 আছিল আউট অফ 100 আৰু ইয়াতে তোমালোকে চাব পাৰিছা টোটাল নাম আছে এটো লিষ্টত 288 সো জেনাৰেলৰ ক্ষেত্ৰত যদি চাব যাও টোটাল 20 সিট আছে জেনাৰেলৰ তাৰ এগেইনষ্টত ইয়াতে এডমিশন মানে এটো লিষ্টত নাম আহিছে 288 সো যেটো এন্ট্রেন্স দিছে স্টুডেন্টে 300 প্লাস ইয়াতে কেতিয়াবা 500 প্লাস স্টুডেন্টে ইয়াতে এন্ট্রেন্সটো দিয়ে কিন্তু বেছি নেগেটিভ পোৱাখিনিৰ নাম ইয়াতে নাথাকে সো -2.5 পাইছে তাৰ নামও ইয়াতে দিয়া আছে তো চাব পাৰিছা কম্পিটিশন লেভেল এইখিনি ধৰা তুমি 20 আউট অফ 288 ইয়াতে যেটো কম্পিটিশন লেভেল কিমান আছে তুমি চোৱা ইয়াতে 1:14 এনে দেখা গৈছে মানে 14 জনৰ ভিতৰত এজনে সিট পাব জেনাৰেল ক্যান্ডিডেট বাকি ক্যান্ডিডেটৰো ইমান এটা বেছি নহয় SC ST OBC খিনি 1:8 বা 10 মান হয় 8 জন বা 10 জনৰ ভিতৰত এজনে সিট পাব তো কম্পিটিশন লেভেল ইজ ভেৰি হাই এট গুৱাহাটী ইউনিভাৰ্সিটি আৰু LLB 3 ইয়াৰ্ছৰ ক্ষেত্ৰত যদি চাও আমি তাতে আদাৰ ইউনিভাৰ্সিটি আটাইতকৈ বেছি কম্পিটিশনটো হয় তো যেহেতু এতিয়া বেছি মানে সময় হাতত নাই কম্পিটিশন লেভেল বহুত হয় কেনেকৈ তোমালোকে প্ৰিপাৰেচনটো কৰিবা যেহেতু একদম সময় নাই হাতত ইয়াতে চোৱা তোমালোকৰ যেটো এন্ট্রেন্স লাষ্ট ইয়াৰ হৈছিলে আগষ্টৰ 9 তাৰিখে আৰু নোটিফিকেশনটো জুলাই 20 তাৰিখ মানে ওলাইছিল জুলাইৰ 20 তো এইবাৰ তোমালোকে এক্সপেক্ট এটা কৰিব পাৰা জুলাই ফাৰ্স্ট উইক বা সেকেন্ড উইক মানত যদি ওলাই আগষ্টৰ 9 বা 10 তাৰিখে যদি তোমালোকৰ এন্ট্রেন্স হয় কিমান সময় হাতত আছে only 30 to 35 days left okay so within these days তোমালোকে কি কৰিব লাগিব প্ৰিপাৰেচনটো কৰিব লাগিব সো কেনেকৈ প্ৰিপাৰেচন কৰিবা টোটাল সিলেবাসটো সোয়া ইয়াতে 4টা পাৰ্টত ভগাইছিলে ইংলিশ গ্ৰামাৰ দেন ৰিজনিং তাৰ পিছত ম্যাথছ আৰু জিকে সো এই 4টা পাৰ্টৰ পৰা কি কি ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে চাব লাগিব within this 30 to 35 days মই তোমালোকৰ কাৰণে তোমালোকৰ সুবিধাৰ্থে এন্ট্ৰেন্স ক্ৰেকিং স্পেশাল ক্লাস আৰম্ভ কৰিছো তো এই ক্লাছত তোমালোকে জয়েন কৰিলে তোমালোকে ডেইলি গুগল মিটত ক্লাস পাবা লাইভ ক্লাसेस প্লাস নোটস পাবা ৰেগুলাৰ যিখিনি মেটেৰিয়েলছ লাগে তোমালোকৰ টু ক্ৰেক দ্য এন্ট্ৰেন্স গোটেইখিনি মই তোমালোকক দিম তাৰ লগতে এই 30-35 ডেজৰ ভিতৰত তোমালোকে টিল দ্য এন্ট্ৰেন্স এক্সাম ৰেগুলাৰ তোমালোকৰ যি মক টেষ্ট টাইপৰ কোৱেশ্চন আহিব ধৰা এন্ট্ৰেন্সত যি কোৱেশ্চন আহিব তাৰ ওপৰত তোমালোকে ৰেগুলাৰ হোমৱৰ্ক পাবা প্ৰেক্টিস কৰিবৰ কাৰণে তাৰ লগতে উইকলি এটাকে মক টেষ্ট আৰু ৰিভিজন ক্লাস তোমালোকে পাবা তোমালোকে যদি গুৱাহাটী ইউনিভাৰ্সিটিৰ কাৰণে ভালকে প্ৰিপাৰেচনটো কৰিব খোজা মোৰ ক্লাসটো জয়েন কৰি ল'ব পাৰা ইয়াৰ ফিজটো মাত্ৰ 3000 হয় এডমিশন হোৱালৈকে তোমালোকে ফুল গাইডেন্স মোৰ ফালৰ পৰা পাবা তো যাৰ ইচ্ছা আছে ইয়াতে ভালকে প্ৰিপাৰেচন কৰি এডমিশনটো পাবা উইদাউট এনি কম্পিটিশন তোমালোকে মোক কন্টাক্ট কৰি ল'ব পাৰা মোৰ WhatsApp নাম্বাৰ মই এই ভিডিওৰ ডেসক্ৰিপচনত মই দি দিছো গতিকে তোমালোকে গম পালা ইয়াত এসপেক্ট ৰেশিও কিমান হয় তো BLLB যিবোৰ ক্যান্ডিডেট আছে তোমালোকে মিনিমাম 50 টাৰ্গেট ল'ব লাগিব যাতে এটা সেফ স্কোৰ তোমালোকে পাব পাৰা সো 50 প্লাস যদি পোৱা তোমালোকৰ কাৰণে এটা সেফ স্কোৰ হ'ব সিট পোৱাটো ইজি হৈ যাব আৰু LLB 3 ইয়াৰ্ছৰ কাৰণে জেনাৰেল যিখিনি আছে 45 প্লাস আৰু আদাৰ ইউনিভাৰ্সিটি যিখিনি আছে LLB 3 ইয়াৰ্ছৰ তোমালোকে 55 প্লাস ৰাখিব লাগিব কাৰণ লাষ্ট ইয়াৰ আদাৰ ইউনিভাৰ্সিটি জেনাৰেলৰ কাট অফ আছিল 53 সো এইবাৰ আৰু বেছি হ'ব পাৰে কম্পিটিশন লেভেলটো হাই হ'ব সো 55 প্লাস 60 65 যিমান পাৰা তোমালোকে টাৰ্গেট ল'ব লাগিব সো এই টাৰ্গেট তোমালোকে কেনেকৈ ফুলফিল কৰিবা তাৰ কাৰণে যদি প্ৰিপাৰেচনটো কৰিব খোজা মোৰ ক্লাসটো জয়েন কৰিব পাৰা মোক কন্টাক্ট কৰি লবা মোৰ WhatsApp নম্বৰ ইয়াতে দিয়া আছে
আৰু তোমালোকৰ কিবা যদি বেলেগ ডাউট থাকে মোক কমেণ্ট কৰি জনাবা, মই ৰিপ্লাই দিম। আৰু এক্সপেক্টেড ডেট যদি চাওঁ, ইয়াতে জুলাই তোমালোকে ফাৰ্ষ্ট বা ছেকেণ্ড উইক মানত এক্সপেক্ট এটা কৰিব পাৰা। তো যেতিয়াই নটিচ আহে অফিচিয়েল নটিফিকেশ্যন, তোমালোকে মোৰ চেনেলত পাই যাবা। চ' আজি এইটো ভিডিঅ' মই ইমানতে সামৰিছোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।